কথাটো হল যে আমি টকাটো কেতিয়া পাম মুখ্যমন্ত্ৰীয়েতো আত্মসহায়ক গোটত 10,000 টকা দিম বুলি কৈছিল এতিয়ালৈকে টকাটো আহা নাই মই যি কৈছো আজিলৈকে কেতিয়াবা কোনবা কথা এনে কৈছো নেকি যি কৈছো হৈছে না নাই এতিয়া আমাৰ এই আঁচনিটোৰ নাম হল মহিলা উদ্যমিতা আঁচনি আমি মহিলাসকল যিসকল ইয়াৰ নিৰ্বাচিত হল তেওঁলোকৰ আমি তালিকাখন দিম তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক 10,000 টকাটো শেষ নহয় 10,000 টকাটো আৰম্ভণি আমাৰ উদ্দেশ্য হল যে এই 10,000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে পিছত আমি আপোনালোকক আৰু নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম যাতে মোটামুটি 2-2.5 বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি 1 লাখ টকা কৰি আপোনালোকে পাব পাৰে কিন্তু যদি কোনোবাই 10,000 টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গল তেতিয়া ইটোটো আৰু আগনাবাঢ়িব সেই কাৰণে এটা 3 দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকৈ আগবাঢ়িব লাগিব আমি বুজাই দিম আৰু তাৰ পিছত এনেকৈ মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম টকাটো 100% পাবই খালি অকনমান অপেক্ষা কৰক অপেক্ষাৰ ফলটো মিঠা হয় না গতিকে আপোনালোকৰ এই কামটো চলি আছে একেবাৰে টেনচন নলব 10,000 টকা আপোনালোকে 100% পাবই কিন্তু 10,000তকৈ আৰু কেনেকৈ বেছি পায় মই সেইটোহে চিন্তা কৰি আছো যাতে আগত গৈ আমি আৰু বেছিকৈ আপোনালোকক সহায় কৰিব পাৰো এতিয়া মোক লৰাবিলাকে কৈ আছে যে মামা আমাৰ কাৰণেও কিবা এটা কৰক এইবাৰ বাজেটত লৰাবিলাকৰ কাৰণেও মই ভাল স্কিম এটা দি আছো যাতে ছোৱালীৰ লগতে লৰাবিলাকো যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে আগতে কোন চৰকাৰৰ দিনত আমি অৰুণোদয় পাইছিলো কোন চৰকাৰৰ দিনত আত্মসহায়ক গোটে উৎসাহ পাইছিলে কোন চৰকাৰৰ দিনত নিযুত মইনা আঁচনি হৈছিলে কোন চৰকাৰৰ দিনত আগতে দালি আৰু চেনিও ৰেশন কাৰ্ডত দিয়াৰ কথা হৈছিলে কোন চৰকাৰৰ দিনত এনেকে মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই পাইছিলে আৰু কোন চৰকাৰৰ দিনত আপোনালোকে আজি 16 লাখ মহিলা ঋণৰ পৰা মুক্ত হ'ব পাৰিছিলে বা কোন চৰকাৰৰ দিনত এনেকে লখিমপুৰ ধেমাজি অসমৰ আটাইতকৈ পিছপৰা অঞ্চলটোত কোন চৰকাৰৰ দিনত পোহৰ আহিলে এই গোটেই কথাবিলাক আপোনালোকে নিশ্চয় চিন্তা কৰিব আপোনালোকৰ মনত ৰাখিব যে কংগ্ৰেছৰ দিনত অৰুণোদয়ও নাছিলে মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাইও নাছিলে আত্মসহায়ক গোটৰ আঁচনিও নাছিলে আমাৰ মহিলাসকলক ৰেশন কাৰ্ডো দিয়া নাছিলে অৰ্থাৎ আমাৰ কলেজত বিনামূলীয়া এডমিশন নাছিলে নিযুত মইনা নাছিলে কংগ্ৰেছৰ দিনত একো নাছিলে খালি কংগ্ৰেছৰ কি আছিলে মহিলাবিলাকক খুটা আৰু কম্বলৰ নামত ইখন মিটিঙৰ পৰা সিখন মিটিঙলৈকে মহিলাবিলাকক দৌৰাই ৰাখিছিলে তাৰ বাদে মহিলাসকলৰ উন্নতিৰ বাবে একো কাম কৰা নাছিলে এতিয়া মই আৰু এটা লাষ্ট কথা আপোনালোকক ক'ব খুজিছো অসমত মই 3.5 বছৰ মুখ্যমন্ত্ৰী হলো মোৰ আগতো বহুত মুখ্যমন্ত্ৰী হৈছিলে এতিয়া আপোনালোকে চাওক আগতে যেতিয়া পৰীক্ষাৰ ৰিজাল্ট দিয়ে APSC ৰিজাল্ট দিয়ে পুলিচৰ ৰিজাল্ট দিয়ে তৃতীয় চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়ে তেতিয়া টিভিত কি ওলাই বাতৰি যে কোন মন্ত্ৰী লৰাই DSP হল কোন অফিচাৰৰ লৰা গৈ পেলাই মেজিষ্ট্ৰেট হল কোন ডাঙৰ বিষয়াৰ খুলখালিয়েকে গৈ পেলাই প্লেনিং অফিচাৰ পালে কাৰ খুলখালিয়েকে গৈ পেলাই টেক্সৰ সুপাৰিনটেণ্ডেণ্ট হল কোন দ্বিতীয় হল পেপাৰ আৰু টিভিত এই লিষ্ট বিলাক আহিছিলে আৰু এই লিষ্ট বিলাকৰ লগত কি লিখিছিলে যে এনেকুৱা এটা চাকৰি পাবৰ কাৰণে হয় মন্ত্ৰী বিধায়কৰ খুলখালিয়েক হ'ব লাগিব নহলে মন্ত্ৰী বিধায়কৰ লৰা হ'ব লাগিব নহলে মন্ত্ৰী বিধায়কৰ আশে-পাশে থাকিব লাগিব পঢ়া শুনাৰ কোনো মূল্য নাই পঢ়া শুনা কৰিলে অসমত কোনেও চৰকাৰী চাকৰি নাপায় আৰু মানুহে এটো মানি লৈছিলে মোৰ ওচৰতে আহি কয় যে দাদা কিবা এটা লাইন দিয়ক মই মেজিষ্ট্ৰেট হ'ব লাগে কোনোবাই আহি ক'ব যে মই 1 কোটিলৈকে টকা ঘোষ দিম মোক চাকৰিটো যেনে তেনে কৰি দিব লাগে মানুহে ভাবিছিলে
টকা দিয়াটোৱে নিয়ম আৰু বিনা টকা চাকৰি কেতিয়াও সম্ভৱে হ'ব নোৱাৰে আৰু তেনেকৈ আমাৰ অসমখন ৭৫ বছৰ চলি আছিল ২০২১ চনত মই মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত কৈছিলো যে এনেকে নহয় আমি পৰিবেশৰ পৰিৱৰ্তন কৰিম আজি মই ১.৫ লাখ ল'ৰা ছোৱালীক চাকৰি দিলো ১.৫ লাখ ল'ৰা ছোৱালীৰ পৰা ১ লাখ টকাকৈ যদি মই ললোহেঁতেন মোৰ পকেটত ১৫০০ কোটি টকা আহিলেহেঁতেন আৰু ১ লাখ দিয়াটোত কাৰো আপত্তিয়ে নাই ১০ লাখ ১৫ লাখ ২০ লাখ ১ কোটিলৈকে দিয়ে ১ লাখ দিলেতো হাঁহি দি দিব আজিয়ে যদি মই ইয়াত কওঁ যে আপোনালোকৰ ল'ৰাক মই চাকৰি দিম ১ লাখ টকা মোক গধূলিৰ ভিতৰত দিয়ক সবেইটো গধূলিৰ ভিতৰতে লৈ আহিব ১ লাখ টকা যদি মই ললোহেঁতেন ১৫০০ কোটি টকা মোৰ ঘৰত গ'লহেঁতেন কংগ্ৰেছ দলে কয় যে মই দুৰ্নীতি কৰোঁ আৰে দুৰ্নীতি যদি কৰিলোহেঁতেন ১৫০০ কোটি টকাটো মোৰে পকেটত আহিলেহেঁতেন আজি আপোনালোকে চাওক পৰীক্ষাৰ ৰিজাল্ট দিলে এতিয়া টিভিত কি ওলাই কোন মন্ত্ৰীৰ খুলখালিয়েক তাৰ নাম নোলায় কোন অফিচাৰৰ খুলখালিয়েক তাৰ নাম নোলায় ৰিজাল্ট দিলে ওলাই যে ই অমুক গাঁৱৰ তৰকাৰী বেপাৰী ছোৱালী ই অমুক গাঁৱৰ খেতিয়কৰ ল'ৰা ই অমুক গাঁৱৰ ৰিক্সা চালকৰ ল'ৰা ই অমুক গাঁৱৰ ঠেলা চালকৰ ল'ৰা মন্ত্ৰীৰ খুলখালিয়েকৰ পৰা অসমখনক আমি তৰকাৰী বেপাৰী ল'ৰালৈকে আমি ৰূপান্তৰ কৰিলো আৰু এইটোৱে হৈছে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা ইয়াৰ ফলত কি হৈছে এতিয়া ল'ৰা ছোৱালীক মাক দেউতাকে কয় যে পঢ় চাকৰি পাবি ল'ৰা ছোৱালীয়ে স্কুলত আগতকৈ বেছি যায় এতিয়া তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি ৩ দিনৰ ট্ৰেইনিং দিম কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক ১০,০০০ টকাটো শেষ নহয় ১০,০০০ টকাটো আৰম্ভণি আমাৰ উদ্দেশ্য হ'ল যে এই ১০,০০০ টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে পিছত আমি আপোনালোকক আৰু নতুন নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম যাতে মোটামুটি ২-২.৫ বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি ১ লাখ টকা কৰি আপোনালোকে পাব পাৰে কিন্তু যদি কোনোবাই ১০,০০০ টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গ'ল তেতিয়া এইটোতো আৰু আগ নাবাঢ়িব সেইকাৰণে এটা ৩ দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকৈ আগবাঢ়িব লাগিব আমি বুজাই দিম আৰু তাৰ পিছত এনেকৈ মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম টকাটোতো 100% পাবই খালি অকণমান অপেক্ষা কৰক অপেক্ষাৰ ফলটো মিঠা হয় নে নহয় আৰু মহিলাসকলে নিজে গম পায় আমি আপোনালোকে যেতিয়া আমাক জন্ম দিছিল এদিনতে জন্ম দিছিলে 10 মাহ 10 দিন পেটত ৰাখি জন্ম দিছিলে নে এদিনতে জন্ম দিছিলে অকণমান ধৈৰ্য সকলোতে লাগে সৃষ্টিটো জন্ম লাগে আৰু পালনতো ধৈৰ্য লাগে হয় নে নহয় গতিকে আপোনালোকৰ এই কামটো চলি আছে একেবাৰে টেনচন নলব ১০,০০০ টকা আপোনালোকে 100% পাবই কিন্তু ১০,০০০তকৈ আৰু কেনেকৈ বেছি পায় মই সেইটোহে চিন্তা কৰি আছো যাতে আগত গৈ আমি আৰু বেছিকৈ আপোনালোকক সহায় কৰিব পাৰো ইয়াৰ পিছত ইলেকশ্যনৰ সময়ত মই কি কৈছিলো যে আমি নিযুত মইনা আঁচনি দিম যি ছোৱালী কলেজত পঢ়ে ১,০০০ হায়াৰ ছেকেণ্ডেৰীত পঢ়ে ১,২৫০ টকা ডিগ্ৰীত পঢ়িলে ২,৫০০ টকা পোষ্ট গ্ৰেজুৱেটত পঢ়িলে সেই আঁচনিও মই যেনেকৈ কথা দিছিলো আজিকালি বেংকত 10 তাৰিখে আমাৰ ছোৱালীসকলেও এই আঁচনি পায় এতিয়া মোক ল'ৰাবিলাকে কৈ আছে যে মামা আমাৰ কাৰণেও কিবা এটা কৰক এইবাৰ বাজেটত ল'ৰাবিলাকৰ কাৰণেও মই ভাল স্কিম এটা দি আছো যাতে ছোৱালীৰ লগতে ল'ৰাবিলাকো যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে অৰ্থাৎ আমি অসমখনক সুন্দৰ কৰি আগুৱাই লৈ যাবৰ বাবে চেষ্টা কৰিছো আপোনালোকে চিন্তা কৰক আগতে কোন চৰকাৰৰ দিনত আমি অৰুণোদয় পাইছিলো কোন চৰকাৰৰ দিনত আত্মসহায়ক গোটে উৎসাহ পাইছিলে কোন চৰকাৰৰ দিনত নিযুত মইনা আঁচনি হৈছিলে কোন চৰকাৰৰ দিনত আগতে দালি আৰু চেনিও ৰেচন কাৰ্ডত দিয়াৰ কথা হৈছিলে কোন চৰকাৰৰ দিনত এনেকৈ মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই পাইছিলে আৰু কোন চৰকাৰৰ দিনত আপোনালোকে আজি 16 লাখ মহিলা ঋণৰ পৰা মুক্ত হ'ব পাৰিছিলে বা কোন চৰকাৰৰ দিনত এনেকৈ লখিমপুৰ ধেমাজি অসমৰ আটাইতকৈ পিছপৰা অঞ্চলটোত কোন চৰকাৰৰ দিনত পোহৰ আহিলে এই গোটেই কথাবিলাক আপোনালোকে নিশ্চয় চিন্তা কৰিব আপোনালোকৰ মনত ৰাখিব যে কংগ্ৰেছৰ দিনত অৰুণোদয়ো নাছিলে মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাইও নাছিলে আত্মসহায়ক গোটৰ আঁচনিও নাছিলে আমাৰ
মহিলাসকলক ৰেচন কাৰ্ডো দিয়া নাছিলে অৰ্থাৎ